বিজেপিৰ সাধাৰণ সম্পাদক দীপ্লু ৰঞ্জন শৰ্মাৰ বিস্ফোৰক এক মন্তব্য ভূপেন বৰা কাটৰুৱাৰ নেতৃত্ব লৈছিল ৰকিবুল হুছেইনে সামগ্ৰীত ভয় ভাবুকিৰে সন্ত্ৰাস চলাইছিল ৰকিবুল হুছেইনে উপনিৰ্বাচনত সামগ্ৰীৰ ৰাইজে উত্তৰ দিব ৰকিবুল হুছেইনক তীব্ৰ কটাক্ষ কৰিছে দীপ্লু ৰঞ্জন শৰ্মাই এইটো কেনেকৈ পাৰিব তেওঁলোকে ৰকিবুল হুছেইন আজিৰ দিনত নিশকতীয়া ৰকিবুল হুছেইনে এবাৰ ৰকিবুল হুছেইনে যদি সপোনতো ভাবিছে ভয় ভাবুকি দেখুৱাই তেখেতে সামগ্ৰীৰ ইলেকশ্যন খেলিব তেনেহ'লে ৰকিবুল হুছেইন ডাঙৰীয়াৰ পৰৱৰ্তী পৰ্যায়ত কি পৰিস্থিতি তেখেতে সন্মুখীন হ'ব সেইটো তেখেতে নিজে গম পাইছে তেখেতে চালাক পলিটিচিয়ান মই বাৰম্বাৰ কৈ আছোঁ সেইটো তেখেতে এবাৰ সপোনতো সাহস কৰিব নোৱাৰে আগতে কি আছিল যে ৰকিবুল হুছেইন ডাঙৰীয়াক যদি ভোট নিদিয়ে তেওঁ মানুহৰ ঘৰৰ পৰা টিংপাত কাঢ়ি লৈ যায় ৰকিবুল হুছেইন ডাঙৰীয়াক যদি ভোট নিদিয়ে খোৱা পানীৰ দমকলটো তেখেতে কাঢ়ি লৈ যায় এতিয়া সেই ৰকিবুল হুছেইন ডাঙৰীয়াৰ ৰাজত্বও নাই এতিয়া সেই কংগ্ৰেছ ৰাজত্বও নাই এতিয়া ভাৰতীয় জনতা পাৰ্টিৰ ৰাজত্ব আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত মাননীয় মোদী ডাঙৰীয়াৰ মাৰ্গদৰ্শনত সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস এই সবকা বিশ্বাসত এইবাৰ সংখ্যালঘু ৰাইজ ভাৰতীয় জনতা পাৰ্টিৰ লগত আছে আৰু ৰকিবুল হুছেইন ডাঙৰীয়া আটাইতকৈ নাৰ্ভাছ কৰাৰ মেইন কাৰণটোৱে আছে মই একদম সংবাদ মাধ্যমৰ জৰিয়তে মই পুনৰাই ক'ব বিচাৰোঁ ৰকিবুল হুছেইন ডাঙৰীয়া আজিৰ দিনত অসমৰ ৰাজনৈতিক জগতত আটাইতকৈ ভীতিগ্ৰস্ত ব্যক্তি আটাইতকৈ ভয় খাই থকা ব্যক্তি কাৰণ তেখেতে গম পাইছে তেখেতৰ যিটো ভয় ভাবুকি গুণ্ডাৰ ৰাজনীতি সেই ভয় ভাবুকি গুণ্ডাৰ ৰাজনীতিক সামগ্ৰীৰ ৰাইজে প্ৰত্যাখ্যান কৰি পেলাই তেখেতক মোটামুটি ধুবুৰীলৈ পঠিয়াই দিছে পৰৱৰ্তী পৰ্যায়ত যিকণ অৱশিষ্ট সামগ্ৰীত আছে সামগ্ৰীৰ পৰাও যিকণ অৱশিষ্ট আছে সেইকণো বিসৰ্জন দিব যুৱ কংগ্ৰেছ মানেই আমি দেখিছোঁ যে কংগ্ৰেছ যেতিয়া ক্ষমতাত আছিল যুৱ কংগ্ৰেছ মানে অপৰাধীৰ এক স্বৰ্গভূমি যুৱ কংগ্ৰেছৰ ট্ৰেডমাৰ্ক এইটোৱে অপৰাধ কৰা দুৰ্নীতি কৰা আৰু তুমি যুৱ কংগ্ৰেছী কৰা গতিকে আপোনালোকে তাৰ আগতেও চাওক যে কাৰ সময়ত এইজন হয়তো যুৱ কংগ্ৰেছৰ সভাপতিৰ নামতে আছিল যে আমাৰ অসমীয়া স্বাভিমানৰ যি প্ৰতীক শৰাই ভাঙি দিয়াৰ ক্ষেত্ৰত তেখেতে প্ৰত্যক্ষ ভূমিকা পালন কৰিছিল গতিকে যুৱ কংগ্ৰেছৰ যিটো পেটাৰ্ণ আপুনি গুণ্ডামি কৰিব লাগিব আপুনি দুৰ্নীতি কৰিব লাগিব আপুনি লুণ্ঠন কৰিব লাগিব মানুহক ঠগিব লাগিব তেতিয়া আপুনি যুৱ কংগ্ৰেছ কৰিব পাৰিব গতিকে তাৰ কোনো ব্যতিক্ৰম আমি আচৰিতো হোৱা নাই আচলতে কংগ্ৰেছত যিটো সংস্কাৰিত এটা ৰাজনীতি ভাৰতীয় জনতা পাৰ্টিত মানে কংগ্ৰেছত থাকিব লাগিছিল কংগ্ৰেছত সেইটো নাই ভাৰতীয় জনতা পাৰ্টিৰ যিটো সংস্কাৰৰ ৰাজনীতি যুৱ প্ৰজন্মই অনুসৰণ কৰি পেলাই কৰে তাৰ সম্পূৰ্ণৰূপে অভাৱ কংগ্ৰেছত গতিকে ৰাহুল গান্ধীয়ে যি চৰিত্ৰ দেখুৱাই গৈছে বা পৰৱৰ্তী পৰ্যায়ত তেওঁলোকৰ নেতৃত্বই যি চৰিত্ৰ দেখুৱাই গৈছে আজি ৰাহুল গান্ধী ধৰক খাই ভাৰতৰ বদনাম গাই পেলাই আমেৰিকাত গৈ পেলাই তেখেতে ভাৰতৰ বদনাম গায় তেখেতৰ পিতৃৰ দিনতে ৰাজহুৱাভাৱে হ'লচেল বেচিছত শিখ নিধন যজ্ঞ কৰা হৈছিল ৰাজীৱ গান্ধীক যেতিয়া কোৱেশ্যন কৰা হৈছিল 1984ত তেতিয়া ৰাজীৱ গান্ধীয়ে কৈছিল যে যেতিয়া when a big tree falls the earth around it does shake a little ৰাজীৱ গান্ধীয়ে কৈছিল সেইজন ব্যক্তিয়ে আজিৰ দিনত জাষ্টিছৰ কথা কয় গতিকে ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছত এনেকুৱা লুণ্ঠনকাৰীৰে ভৰি পৰিছে আপোনালোকে অনাগত দিনত চাব কংগ্ৰেছত ওপৰৰ পৰা তললৈকে সকলো এনেকুৱা ধৰণৰ দুৰ্নীতিত লিপ্ত আমিতো দাবী কৰিছোঁ আমি মানে অনুৰোধো চৰকাৰক আহ্বান জনাইছোঁ যাতে যুৱ কংগ্ৰেছৰ গোটেই ভিতৰটো ভালদৰে অনুসন্ধান কৰি কংগ্ৰেছত থকা সকলো অপৰাধীক উলিয়াই আনিব লাগে চাওক বিৰোধী মানে আজিৰ দিনত বিৰোধী আছে ক'ত অস্তিত্ব ক'ত বিৰোধী আপোনালোকে চাওক দিনে দিনে তেওঁলোকৰ অৱস্থা বেয়া হৈ আহি আছে গতিকে তেওঁলোকে এনেকুৱা চালে বেৰা সজোৱা কথা কৈ পেলাই এনে এটা ফৰ্মুটি পাই পেলাই তেওঁলোকে কাম কৰি আছে গতিকে অসমত যি বিৰোধী আছে সেই বিৰোধী কেৱল মিডিয়াতে সীমাবদ্ধ সেই বিৰোধী কেৱল তেওঁলোকৰ আপোনালোকে আজিৰ দিনত চাওক তেওঁলোকৰ মাজতে এজন বিৰোধীয়ে আজি ৰকিবুল হুছেইন ডাঙৰীয়াই স্বাক্ষৰ অভিযান চলাই ভূপেন বৰাক আঁতৰাবৰ কাৰণে ভূপেন বৰাই গৌৰৱ গগৈ ডাঙৰীয়াৰ নাম উল্লেখ নকৰাকৈ কয় পেৰাচুট লেণ্ডিং হৈ গৈছে গতিকে বিৰোধী আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত